মেম ইকনমিক্সৰ টপিকবোৰ মনত নাথাকে কি কৰোঁ? ৰাতিপুৱা সোনকালে উঠিবা, ৰাতি সোনকালে শুবা, ৰাতি যে 2টা-3টালৈকে পঢ়ি একো কাম নহয়। ৰাতিপুৱা 4টা বজাত উঠি পঢ়িবা, ৰাতি ধুনীয়াকৈ ভাত চাত খাই 10টা বজাত শুই যাবা। গোটেই দিনটো পঢ়িবা লাগিলে। অকণমান পঢ়ি মোবাইলটো পিটিকি আকৌ পঢ়ি আকৌ পিটিকিলেহে নহ'ব। আজিকালি ল'ৰা ছোৱালী মনত নথকা মেইন কাৰণটো হৈছে সিহঁতৰ মানে বেছি হৈছে সিহঁতৰ ডিষ্টাৰ্বিং যিখিনি পাৰ্টিকলছ আছে সেইখিনি বেছি হৈ গৈছে। এই মোবাইল, এই টেব, এই ইউটিউব, এই ইনষ্টাগ্ৰাম, এই কিবা বহুত বেছি হৈছে ডিষ্টাৰ্বিং আইটেমছ। আগতে আমি পঢ়োঁতে ইমান নাছিলে নহয়, মোবাইলে নাছিলে আমাৰতো। আমাৰ ডিগ্ৰী পঢ়ি থাকোঁতে দিছে মোবাইল। তো এতিয়া ল'ৰা ছোৱালী মোবাইল হাতত পাই গৈছে আৰু তোমালোকে ডিষ্টাৰ্বিং আইটেমছবোৰ কমাবা। ডিষ্টাৰ্বিং আইটেমছ যিমান আছে, ৰাতি পঢ়িলে মুখস্থ হয়, ৰাতি পঢ়া, কিন্তু নিজেহে জানা কিমান পঢ়িছা। 10 মিনিটৰ মূৰে মূৰে যদি মোবাইলটো চাই থাকা আকৌ পঢ়া হ'ব। সেইটো তোমালোকে নাচাওঁ বুলি ক'বও নোৱাৰা, কাৰণ মই জানো কেনেকুৱা কি হয়। ল'ৰা ছোৱালী ষ্টুডেণ্টৰ এটা কথা জানো, কাৰণ এই 5 বছৰ 6 বছৰ হ'ল পঢ়ুৱাই থকা তোমালোকৰ নিচিনা ল'ৰা ছোৱালী। তো সেইকাৰণে অকণমান ৰাতি টাইমটো শুবা। আৰু মেইন কথা আজিকালি টোপনি মানুহৰ শুব লাগে দেই। টোপনিটো মানুহৰ বহুত কম। তোমালোকে ধুনীয়াকৈ শুবা, শুইহে পঢ়িব পাৰিবা।